নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি 10 ফেব্ৰুৱাৰী। আজি 10 বজাৰ পৰা দুপৰীয়া 12 বজাৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন মহিলা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত 1250 টকা ডিবিটিৰ যোগেদি পোনপটীয়াকৈ জমা হৈ গৈছে। ইয়াৰ উপৰিও বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টতো ধন জমা হৈ গৈছে। গতিকে আপোনালোকে এতিয়াই আপোনালোকৰ বেংক একাউণ্ট অৰ্থাৎ বেলেঞ্চটো চেক কৰক বা মোবাইলত SMS আহিছেনে নাই চেক কৰক বা পৰীক্ষা কৰক। যদি আপোনালোকৰ কোনো হিতাধিকাৰীৰ বেংক একাউণ্টত ধন জমা হোৱা নাই তেনেহ'লে এতিয়াই আপুনি নিজৰ মোবাইলৰ দ্বাৰা অভিযোগ দিব পাৰিব। চৰকাৰে এটা মোবাইল নম্বৰ জাৰি কৰিছে আৰু সেই মোবাইল নম্বৰটো হৈছে 0361223705 এই নম্বৰত যদি আপুনি কল কৰে বা SMS কৰে বা SMS কৰি বা ফোন কৰি যদি অভিযোগ দিয়ে তেতিয়া অভিযোগ দিয়াৰ লগে লগে আপোনাৰ বেংক একাউণ্টত হিতাধিকাৰীৰ ধন জমা হ'ব, অৰ্থাৎ আপোনাৰ ধন জমা হৈ যাব। গতিকে বন্ধু বান্ধৱীসকল, যিসকলৰ বেংক একাউণ্টত এতিয়ালৈকে টকা জমা হোৱা নাই তেনেহ'লে আপুনি এই নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব যে কিয় জমা হোৱা নাই। অৰ্থাৎ 10 বাজি গ'ল, অৰ্থাৎ 10 বজাৰ পৰা 12 বজাৰ ভিতৰত প্ৰত্যেকৰে টকা জমা হ'ব লাগে। গতিকে কোনো ব্যক্তিৰ যদি বা কোনো হিতাধিকাৰী যদি বৰ্তমানে টকা জমা হোৱা নাই তেনেহ'লে এই নম্বৰত 0361223705 নম্বৰত আপুনি ফোন কৰি অভিযোগ দিব পাৰিব।